মই আছো মাজুলীৰ ভকত চাপৰিত আৰু মাজুলীৰ ভকত চাপৰিত এক কৃষি বিপ্লৱৰ সূচনা হৈছে কাৰণ ইয়াৰ 17খন গাঁৱৰ প্ৰত্যেকটো পৰিয়ালে কৃষিৰ ওপৰত নিৰ্ভৰশীল কাৰোবাৰ যদি সৰিয়হৰ খেতি আছে কাৰোবাৰ পিঁয়াজৰ খেতি আছে কাৰোবাৰ আলু খেতি আছে কাৰোবাৰ কুঁহিয়াৰৰ খেতি আছে মই বৰ্তমান এটা পৰিয়ালৰ সৈতে উপস্থিত আছো যাৰ কোনো সময় নাই এই মুহূৰ্তত কাৰণ কুঁহিয়াৰ পেৰাত ব্যস্ত গাঁৱৰ যি পৰিৱেশ সেই আপুনি ইয়াত পাব আৰু আপুনি যি গুড় খাই আছে সেই গুড় কিন্তু সম্পূৰ্ণৰূপে আসল নহয় তাত বহুত ভেজাল থাকিব পাৰে কিন্তু এই যি গুড় আমাৰ চেনেলৰ সন্মুখত তৈয়াৰ কৰি থকা হৈছে সেয়া সম্পূৰ্ণ স্বাস্থ্যসন্মত ইয়াৰ কোনো ভেজাল নাই আপোনাৰ নামটো শিৱ বৰা আপোনালোকে কুঁহিয়াৰৰ খেতি কৰি আছে দেখিছোঁ কেনেধৰণৰ গোটেই প্ৰক্ৰিয়াটো আপোনালোকে কেনেধৰণে কৰে কেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰে গোটেই আমি প্ৰথম মানে চ'ত বহাগ মহীয়া ৰোওঁ হয় তাৰপিছত তোমাৰ মাঘৰ বিহু আগৰ পৰা কাটোঁ আৰু তাৰপিছত আপোনাৰ বহাগ বিহুলৈকে আমাৰ মানে সেইটো চলিয়ে থাকে মানে বহু মানুহে বহু নতুন ল'ৰা ছোৱালীয়ে গম নাপায় যে কেনেকৈ গুড় উৎপাদন কৰা হয় আমি জানো যে কুঁহিয়াৰ খেতি কৰাত কুঁহিয়াৰ কটা হয় এতিয়া আপুনি যিটো কৰি আছে এইটো কি কৰা বুলি কয় এইটো পেৰা বুলি কয় মানে ৰসটো দিয়াটো হয় ইয়াৰ পাছত 3-4 ঘণ্টা জুই দিয়াৰ পাছত গুড়টো হৈ যাব হয় এইটো যিটো কুঁহিয়াৰ এই কুঁহিয়াৰ বৰ্তমান আজিকালি মেচিন হ'ল পূৰ্বতে হাতেৰে আছিল এই মেচিনেদি ইয়াত সোমোৱাই দিয়া হয় আৰু তাৰ পৰা সম্পূৰ্ণৰূপে ৰস ওলায় কুঁহিয়াৰ পেৰা যিটো কোৱা হয় আৰু এই ৰসৰ পৰা গুড় উৎপাদন কৰা হয় কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰতি কিমান বিঘা আপোনালোকৰ খেতি আছে 5 বিঘা 6 বিঘামান আছে হয় কেনেকুৱা ধৰণৰ আপোনালোকৰ উপাৰ্জন হয় অকল কুঁহিয়াৰৰ পৰা প্ৰতি বিঘাত মানে খৰচ কাটি 15,000 মানকৈ লয় প্ৰতি বিঘাত 15,000 মানকৈ লয় গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ কুঁহিয়াৰৰ যি খেতি এই কুঁহিয়াৰৰ খেতি এটা পৰিয়ালৰ এইটো এটা পৰিয়াল শিৱ বৰা এখেত বৰ্তমান ব্যস্ত হৈ আছে কুঁহিয়াৰ পেৰাত আৰু প্ৰতি বিঘাত কোৱা হয় যে প্ৰায় 15,000 টকা উপাৰ্জন কৰা হয় লাভ হয় অৰ্থাৎ সেইখিনি লাভৰ কথা কোৱা হৈছে গতিকে অকল কুঁহিয়াৰ খেতি প্ৰায় এটা পৰিয়ালে ভকত চাপৰিত প্ৰায় 90,000 পৰা 1 লাখ টকা লাভ কৰে এই যিটো প্ৰক্ৰিয়া আপোনালোকৰ ইয়াততো বহু পৰিয়াল আছে সকলোৱে খেতিৰ ওপৰত নিৰ্ভৰশীল আপোনালোকে কুঁহিয়াৰ বাহিৰে বেলেগ খেতিও কৰে নেকি কি কৰে আপোনালোকে আৰু মাটিমাহ আছে মগুমাহ আছে সৰিয়হ আছে ধান মানে চবেই কৰা যায় আৰু আলু অৰ্থাৎ মানে কিনিবলগীয়া একো নাই হয় নাই সকলো বস্তু আপোনালোকে নিমখৰ বাহিৰে কিনিব নালাগে মাজুলীৰ ভকত চাপৰি কিন্তু এইটো গৌৰৱ বুলি ক'ব লাগিব কাৰণ আপুনি যেতিয়া আন ঠাইলৈ যায় সকলো কিনিব লাগে নিমখখিনি কৰা হ'লেতো একোৱে কিনিব নালাগিলহেঁতেন খাবলৈহে মানুহ কম চাগে গতিকে গুৰুত্বপূৰ্ণ আমি এটা দেখুৱাম যে ইয়াত কুঁহিয়াৰ পেৰি থকা হৈছে আৰু কুঁহিয়াৰ পেৰাৰ পাছৰ যিটো প্ৰক্ৰিয়া কাৰণ বহুতে গাঁৱৰ পৰিৱেশ নাজানে কিদৰে কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা হয় গুড় বহুতে খায় কিন্তু সম্পূৰ্ণ প্ৰক্ৰিয়াটো কুঁহিয়াৰ কটা হৈছে তাৰপিছত কুঁহিয়াৰ পেৰা হৈছে কুঁহিয়াৰ পেৰা এখন ফেলাই দিয়া হ'ব আৰু ফেলাই কি বস্তু সেইটো আমি দেখুৱাম তাৰপাছত লিকতা গুড় সেই লিকতা গুড় বহুতে চাগে টেষ্ট কৰিব পোৱা নাই লিকতা গুড় কি সেই সকলোখিনি এতিয়া আমি দেখুৱাম আমি দেখুৱালোঁ কিদৰে কুঁহিয়াৰ পেৰা হৈছিল আৰু এতিয়া বৰ্তমান কুঁহিয়াৰ এয়া যিখিনি ৰস সেই ৰসখিনি ফেলাই দিয়া হৈছে কি কৰিছে প্ৰক্ৰিয়াটো কি কয় এইটো এইটো আমি এতিয়া ফেলাই দিছোঁ আমি পকাই আছোঁ হয় এতিয়া আমাৰ মানে এইটো হেৰি জাকি আহিব সময় আৰু অকণমান পিছতে গৈয়ে নামিবগৈ অৰ্থাৎ 1 ঘণ্টা পিছত বহুতে ফেলাই নাজানে এই যিখন ডাঙৰ এইটোকে ফেলাই বুলি কোৱা হয়নে হয় আৰু যিটো তলত জুই দিয়া হয় আৰু জুই দি ৰসটো উতলোৱা হৈছে উতলোৱা কিমান সময় লাগে এইটোত এইটো আমাৰ 3.5 ঘণ্টা লাগে 3.5 ঘণ্টাৰ পাছত এইটো গোট মাৰিব গুড় হৈ যাব গুড় হৈ যাব ভৰাব পৰা হৈ যাব আৰু এইটো যিটো গুড় ইয়াতো একো মিক্স নাই একো নাই একদম ভেজাল নাই একো নাই বজাৰত যিটো কুঁহিয়াৰ আমি দেখোঁ গুড় বহুত মিক্স থাকে টেষ্ট নাপাওঁ এইটো পিঁয়াজি কুঁহিয়াৰ এনে ক'ৰবাত বাৰী চুকত দিছে ক'ৰবাত এনেকৈ পুখুৰী কিনাৰত দি থৈছে সেইবোৰ হ'ল পিঁয়াজি কুঁহিয়াৰ সেইবোৰ এনেই ক'ৰবাত এই টাউনে চাউনে যে ৰসবোৰ চেপি যে খায় আমাৰ ইয়াত এতিয়া হাজাৰ পুৰা মাটি কুঁহিয়াৰ আছে লাখো টকা আমাৰ ইয়াত আমাৰ ভকত চাপৰিটো আমাৰ এতিয়া 16খন গাঁও আছে আমাৰ এই ভকত চাপৰি এলেকা মাজুলী ভকত চাপৰি এলেকাত আমাৰ 16খন গাঁও আছে 16খন গাঁৱত এক বছৰত আমাৰ প্ৰায় 25 কোটি 30 কোটি টকা আমাৰ ইয়াৰ পৰা আমাৰ উৎপাদন হয় 25 বা 30 কোটি টকা সৰিয়হ খেতি আলু খেতি হালধি পিঁয়াজৰ পৰা ধৰি চব আমাৰ এভৰিথিং আমাৰ ইয়াত ফিটিং আছে মাত্ৰ নিমখখনৰ বাহিৰে আমাৰ ইয়াত একো বস্তু নালাগে সব বস্তু ঘৰৰ আপোনালোকৰ সকলো খেতি আছে সব আমি নিজে গতি আমি নিজে চলি আছোঁ ৰাজকো আমি চলাই আছোঁ মিঠাতেল কেনেকৈ মিঠাতেল আমি সৰিয়হ পৰা আমি পেৰি লওঁ ঘৰত মেচিন আছে
আমি পেয়া তেলহে খাওঁ, আমি দোকানৰ তেলটো নাখাওঁ নহয়। এইটো পিঁয়াজ দিব, বাদাম দিব, কিবা কিবি দিব, এইটো গোন্ধাব, খাব নোৱাৰে, নাকত ল'বও নোৱাৰে। আমাৰ এইটো যিটো আমাৰ পিয়ৰ তেল, সৰিয়হ যিটো পিয়ৰ তেল, আমি নিজে ধুই পেলাই শুকুৱাই মেচিনতে আমি পেৰি খাওঁ। সেইটো তেল আপুনি এটোপাল নাকত ল'লে আপোনাৰ কি সুন্দৰ চেন আহিব, খাবলৈ কি মজা লাগিব। পিটিকা অকণমান কৰি আলুগুটি এটা পুৰি লওক, তাৰ অকণমান আপুনি দি লওক, এটোপ দি লওক, পিটিকা কৰি আপুনি খাই লওক। তাৰপিছত আপুনি এৰি দিবলৈ মন নাযাব, পেট ভৰিলেও যেন খায়ে থাকিম। গুটো ভেজাল কৰে, গুটোত কি দিয়ে এইবোৰ পাহাৰীয়া জাতি মানুহ অনেক বস্তু দি দিয়ে ইয়াত গুটো চফা কৰিবৰ কাৰণে। কিছুমান লিকটীয়া হয়, কিছুমান একেবাৰে কুমলীয়া হৈ যায়, চুলে ভাগি যায়, হয় নাই? আমাৰ ইয়াত যেনিবা সেইবোৰ ভেজাল চেজাল নাই আৰু মাটিত যিটোৱে ৰক্ত পানী হৈছে সেইখনকে আমাৰ। এইটো আৰু কিমান সময় লাগিব? এইটো আৰু কিমান সময় লাগিব? আৰু এঘণ্টা 2 ঘণ্টা লাগিব। এঘণ্টা 1.5 ঘণ্টা লাগিব। গতিকে এটা কথা ক'ব লাগিব যে এখেতে যিটো কথা কৈছে, 25-30 কোটি টকা কেৱল উপাৰ্জন হয় ভকত চাবৰি, কাৰণ প্ৰত্যেক ঘৰত নিমখৰ বাহিৰে সকলো সামগ্ৰী নিজৰ। তেলৰ পৰা, চাউলৰ পৰা, দাইলৰ পৰা, আলু, পিঁয়াজ, নহৰু সকলোখিনি নিজৰ, আৰু কেৱল কিনিব লাগে নিমখ, সেই কথা কৈছে। দুখনকৈ ফেলাইট এই মুহূৰ্তত চলি আছে। ইয়াৰ পাছত কি কৰা হয়? ইয়াৰ পাছত যিটো গুড় ওলায়, বহুতে নাজানে লিকতা গুড় বুলি কৈছে। যিটো গুড়টো যিটো আমি এটা নমাম, ইয়াৰ পৰা নমাই অকণমান চেঁচা হ'বলৈ দিম, দি পেলাই তাত এটা চালি উঠি যাব। যেনেকৈ আপোনালোকে ধৰক যেনেকৈ গাখীৰটো পগালে এটা চালি উঠে, খৰটো উঠি যায়, সেইটোকে কোৱা হয় লিকতা গুড়। এইটোকে কয় লিকতা গুড়। আৰু তাৰ পাছত বাকীখিনি গুড় আপোনালোকে সেইখিনি গুড় টিঙত ভৰাই দিব। আপোনালোকে এই গুড়খিনি বাহিৰলৈ নিয়ে, আপোনালোকে কিবা কেনেকৈ পঠায়? আপোনালোকে নিজে দিবলৈ নে কোনোবা আহে ইয়ালৈ? মানে বেপাৰী আহে, হয়, ইয়ালৈ আমাৰ বেপাৰী আহে, কুইণ্টেল হিচাপ হয় আৰু গাড়ী লৈ আহে। আৰু আমি জমা কৰি টিঙহে আৰু টিঙকে আমি ভৰাই থৈ দিম আৰু গাড়ী আহি যায়। ইয়াত এতিয়া 60 টকা চলি আছে। আৰু ইয়াত আপোনালোকে যিদৰে গুড়ৰ বাহিৰেও বাকীখিনি আপুনি যিটো ক'লে খেতি আছে, সকলোখিনিয়ে আপোনালোকে বাহিৰলৈ পঠায় নহয় জানো? ব্যৱসায়ীয়ে লৈ যায়, সকলোৱে যায়। মাটিমাহ যায়, মটৰমাহ যায়, সৰিয়হ যায়, ঘেঁহু যায়, মচুমাহ যায়, কলমাহ যায়, ফাৰ্মো আছে। আগলৈ ফাৰ্ম আছে, মটৰমাহ কিবা কিবি কবি চবি ইত্যাদি কৰি চব ফাৰ্ম আছে আগলৈ। অৰ্থাৎ এটা কথা ক'ব লাগিব যে মাজুলীৰ ভকত চাপৰি প্ৰায় অসমৰ বিভিন্ন স্থানলৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যায়। কেৱল গুড়েই নহয়, এখেতে কোৱা মতে নিমখৰ বাহিৰে সকলো সামগ্ৰী উজনি অসমৰ পৰা বিভিন্ন ধৰণৰ বেপাৰী আহে, ইয়াৰ পৰা লৈ যায় ট্ৰাকে ট্ৰাকে। আৰু এখেতসকলে লাখ লাখ টকা উপাৰ্জন কৰে কেৱল খেতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এখেতসকলৰ কোনো অহংকাৰ নাই, এখেতসকলে এইদৰেই খেতি কৰি আহিছে। নিজৰ ঘৰখন চলোৱাৰ লগে লগে অসমৰ আন আন ঠাইলৈও এখেতসকলে কিন্তু এনেধৰণৰ যিসকল খেতিয়ক, এখেতসকলে নিজকে সফল বুলি প্ৰমাণিত কৰিছে। এনেধৰণে আপোনালোকে দিনটোত কিমানমান গুড় আপোনালোকে উৎপাদন কৰে? এনেধৰণে দিনটোত 2খন পেলাই আমাৰ 1.5 কুইণ্টেল গুড় ওলাই আৰু এই 2খনত এতিয়া 1.5 কুইণ্টেল লাগিব নহয় জানো? এই গোটেইখিনি আপোনালোকে বিক্ৰীৰ কাৰণে থাকিব। বিক্ৰীৰ কাৰণে থাকিব। এইটো যেতিয়া টিঙত ভৰাব, তাৰ কিমান দিনৰ পাছত নিব পাৰে? আধা ঘণ্টাৰ পাছত বা গুড় হ'ব। ৰাতি আপোনালোকে যাওঁতে ঘৰলৈ গুড় নিব পাৰিব, তাৰপাছত বেপাৰী আহি লৈ যাব। আমি আন এটা দৃশ্য দেখুৱাম। ইয়াত কেনেদৰে গুড় এতিয়া বৰ্তমান ভৰাই থকা হৈছে। এয়া চাওক গুড় কিছু সময় আগৰ, ইয়াত আকৌ কোনো ভেজাল নাই, আমাৰ সন্মুখৰ দেখা দেখা গৈছে। এয়া চাওক আপোনালোকে গুড়, এয়া সকলো গুড় এইদৰে চব ফিটিং হৈ আছে। আমাৰ গুড় এইবোৰ চব বজাৰত গুচি যাব কালিলৈ ৰাতিপুৱা, কাইলৈ ৰাতিপুৱা গুচি যাব। এয়া চৰিয়াত গুড়, সৰু চৰিয়াত গুড়, এয়া আপোনালোকে দেখিছে বাতিত গুড়। এনেধৰণে গুড় লৈ যোৱা হ'ব, বিভিন্ন প্ৰয়োজন অনুসাৰি এইবোৰ ওজন কৰা হ'ব। আৰু এই ওজন কৰাৰ পাছত এয়া গুড় আছে, আমি খাব পাৰিম। এইটো গুড় খোৱাৰ লগে লগে আপুনি গম পাব যে আপুনি কি গুড় খাই আছে। আৰু এই গুড়টো মাজুলীৰ ভকত চাবৰিত পোৱা যায়, আৰু মাজুলীৰ ভকত চাবৰিৰ পৰা সকলোখিনি লৈ যোৱা হয়। আৰু এই গুড়খিনি এনেকৈ ৰাখি থোৱা হ'ব। আৰু ইয়াৰ পাছত এই যিটো পাত্ৰ, এই পাত্ৰটো এৰুৱাই দিয়াৰ লগে লগে গুড়টো এটা এটা ক'বলৈ গ'লে টুকুৰা হ'ব। আৰু এই টুকুৰাবোৰ ওজন কৰি পেলাই দিয়া হয়। আৰু এইবোৰ এতিয়া ধৰক আপোনালোকে কেজি কিমান ক'লে? 60কে হয় নহয় জানো? আপোনালোকে বিক্ৰী কৰে। গতিকে এইটো যিমান হ'ব প্ৰায় 3 পোৱা হ'ব, হয় নাই? আধা কেজি হ'ব প্ৰায় 30-35 টকা। এনেধৰণে এই গুড়বোৰ লৈ যোৱা হয়। আৰু এনেদৰেই প্ৰত্যেককৈ এটা কথা ক'ব লাগিব যে বিভিন্ন বজাৰত এনেধৰণৰ গুড় উপলব্ধ হ'ব। এইযোৰ যিবোৰ গুড় আপোনালোকে দেখিছে, এনেধৰণে গুড় ৰখা হয়। আৰু বিভিন্ন স্থানত ইয়াতো আছে, টিঙতো আছে, কাৰণ টিঙত কিছুমান ব্যৱসায়ীয়ে লৈ যায়। কিন্তু এটা কথা ক'ব লাগিব যে ইয়াৰ দেখিছে গুড় সম্পূৰ্ণৰূপে ভৰি আছে। আৰু ইয়াৰ যিটো গুড়, সেই গুড়ৰ যিটো মিঠা বা গুড়ৰ যিটো আমি ক'বলৈ গ'লে টেষ্ট যিটো পাওঁ,
সেইটো কিন্তু গুৱাহাটী বা আন আন বজাৰৰ অসমত নাপাব। তাৰ কাৰণ হ'লগৈ এইটো হ'লগৈ ভেজাল নোহোৱা গুড়। আৰু কেৱল গুড়েই নহয়, ইয়াত বিভিন্ন ধৰণৰ খেতি হয়। আমি কৈছোঁ যে বিভিন্ন খেতি হয়, প্ৰত্যেকটো খেতিতে কিন্তু ভেজাল নাই। আৰু সেইকাৰণে এইসকল স্বাৱলম্বী কৃষকসকল আৰু 17খন গাঁৱৰ কোটি কোটি টকা উপাৰ্জন কৰিছে কেৱল খেতিৰ পৰাই বহি থকা নাই, চাকৰিৰ কাৰণে বাট চাই বহি থকা নাই, খেতি। গতিকে আপোনাৰ যদি মাটি আছে আপুনি খেতি কৰিব পাৰে। নিজৰ কামানিত চলি আছোঁ, দহু আঙুলি মূৰত চলি আছোঁ। আমাৰ চাকৰি বাকৰি নাই। ল'ৰা এতিয়া আমি পঢ়ুৱাই আছোঁ, এতিয়া কলেজ পঢ়ি আছে, BA পঢ়ি আছে মোৰ ল'ৰা। পঢ়ুৱাই আছোঁ। তেখেত হ'ল যথেষ্ট এগৰাকী গৌৰৱান্বিত কৃষক, কাৰণ নিজৰ ল'ৰাক পঢ়ুৱাই আছে। কোনো সাধাৰণতে কিন্তু খেতিয়ক বুলিলে যিটো সভা হয় যে, কিন্তু এইবোৰ কোটিপতি খেতিয়ক বুলি ক'ব লাগিব, লাখপতি কোটিপতি খেতিয়ক। আৰু এখেতসকলে নিজৰ পৰিয়ালক লৈ, নিজৰ সন্তানক লৈ, নিজৰ কামক লৈ গৌৰৱ কৰে। এখেতসকলে এনেকুৱা নহয় যে আমি খেতিয়ক বুলিলে যিটো বুজোঁ তেনেকুৱা নহয়। এগৰাকী প্ৰতি ঘৰতে কিন্তু লাখপতি কোটিপতি আছে, কাৰণ মাটি যিমান আছে সিমানে উৎপাদন হয়। আৰু দিনে ৰাতি এওঁলোকে কৰি থাকে। এতিয়া নহয়, নিশা পৰ্যন্ত গুড় কৰিব, তাৰপিছত এইখিনি ঘৰলৈ নিব, বেপাৰীয়ে লৈ যাব, পইচা হ'ব, কামত ব্যস্ত। আৰু ইফালে যদি মই দেখুৱাওঁ তেতিয়া দেখিব যে এইদৰে গাঁৱৰ যিসকল মহিলাসকল এতিয়া বৰ্তমান কুঁহিয়াৰ কটাত ব্যস্ত আছে। এনেকুৱা নহয়, কুঁহিয়াৰ কাটিছে, কুঁহিয়াৰ পেৰিছে, কুঁহিয়াৰ গুড় তৈয়াৰ কৰিছে। গতিকে সমগ্ৰ এটা প্ৰক্ৰিয়া আজি আমি জ্ঞানৰ জৰিয়তে দেখুৱালোঁ কিদৰে খেতিৰ ওপৰত স্বাৱলম্বী এখন গাঁও। আৰু এই গাঁওখনে কেৱল মাজুলী ভকত চাপৰিয়ে নহয়, অসমৰ বিভিন্ন স্থানলৈ বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতসকলে ইয়াৰ পৰা প্ৰেৰণ কৰে। জ্ঞান আৰু জ্ঞান ইউটিউব চেনেলৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ জৰিয়তে আমি সমাজৰ, বিজ্ঞানৰ আৰু শিক্ষাৰ শেহতীয়া খবৰ দিবলৈ চেষ্টা কৰিম।